মঞ্চত দেখা পাইছে না নাই? এইকেইটা সকলে আপোনালোকে চিনি পায়নে? মোবাইলত দেখা পায় ন? এই আমাৰ ভাইটিটোৰ যি অভিনয়, বাপৰে দুৰ্দান্ত অভিনয় কৰে ন? দাদা বুলি কয় যে, যি দাদা কোৱাৰ ষ্টাইলটোৱে বেলেগ। তেখেতক আমাৰ ইঞ্জামুল ভাই সম্বৰ্ধনা জনাব আমাৰ ৰমেশ পুত্ৰা ডাঙৰীয়া, লগতে আমাৰ হৰজত ভাই, আমাৰ ইঞ্জামুল ভাইৰ সহধৰ্মিনী তেখেত উপস্থিত হৈছে, ফুলাম গামোচা সম্বৰ্ধনা দিছে। আমাৰ এই ভাইটি ফৰমান ভাই সম্বৰ্ধনা দিছে। তো এইখিনিতে আমি সম্বৰ্ধনা জনাব। মঞ্চত দেখা পাইছে না নাই? এইকেইটা সকলে আপোনালোকে চিনি পায়নে? মোবাইলত দেখা পায় ন? এই আমাৰ ভাইটিটোৰ যি অভিনয়, বাপৰে দুৰ্দান্ত অভিনয় কৰে ন? দাদা বুলি কয় যে, যি দাদা কোৱাৰ ষ্টাইলটোৱে বেলেগ। তেখেতক আমাৰ ইঞ্জামুল ভাই সম্বৰ্ধনা জনাব আমাৰ ৰমেশ পুত্ৰা ডাঙৰীয়া, লগতে আমাৰ হৰজত ভাই, আমাৰ ইঞ্জামুল ভাইৰ সহধৰ্মিনী তেখেত উপস্থিত হৈছে, ফুলাম গামোচা সম্বৰ্ধনা দিছে। আমাৰ এই ভাইটি ফৰমান ভাই সম্বৰ্ধনা দিছে। তো এইখিনিতে আমি সম্বৰ্ধনা জনাব। এই অনুষ্ঠানটো সোহেলৰ হ'ব কিবা আমি বিশেষকৈ ইয়াতে এণ্টাৰটেইনমেণ্ট কৰিলে অলপ মানে বৰিং হ'ব, কিন্তু আমি ৰক্ষা কৰি অহাৰ কাৰণটো হৈছে যে আমাৰ নিজুল আংকেল আৰু সোহেলৰ কাৰণে বিশেষকৈ যে বিশিষ্ট ব্যৱসায়ী বৰপেটা ৰোডৰ, আৰু সোহেল মোৰ সৰু ভাইটি আশীৰ্বাদ দিব, দোৱা কৰিব আহিছোঁ আচলতে। আৰু আপোনালোকৰ লগত সকলোকে চাহ চিনাকি, সন্মুখৰ পৰা বহুতে ভিডিঅ' চাই কিন্তু সন্মুখৰ পৰা চোৱা নহয়। তো আৰু মিছেতো আপোনালোকৰ ইয়াতে চাকৰি কৰে, মানে পূৰা নিচুকাত কমিউনিটি হেল্থ অফিচাৰত। ইয়াতে আমি এই সন্মুখেদি ডেইলি যাতায়াত ব্যৱস্থা আমি কৰি থাকোঁ। তো আৰু বিশেষকৈ শুভেচ্ছা জনাইছোঁ, আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ, যাতে সংসাৰটো ভালে ভালে চলি যায়। আৰু থেংক ইউ ইমানখিনি সন্মান দিয়াৰ কাৰণে, আৰু আমাৰ কাৰণেও আপোনালোকে যিসকলে চাই থাকে, আমাৰো কেতিয়াবা কেতিয়াবা ভুল ভ্ৰান্তি হয় সামাজিক মাধ্যমত ভিডিঅ' বনালে। আপোনালোকে নিজৰ সন্তান, নিজৰ ভাই ককাই বুলি ক্ষমা দৃষ্টিত চাব বুলি আশা ৰাখিছোঁ। আৰু আমাক যিহেতু ইমানখিনি চাপোৰ্ট আপোনালোকে অলৰেডি কৰিছে, আৰু এটা সুখবৰ দিওঁ, মোৰ এতিয়া মানে আমাৰ ইউটিউব চেনেলত 1 লাখ ছাবস্ক্ৰাইব কমপ্লিট কৰিছোঁ। আপোনালোকে এইটো দোৱা কৰিব যাতে আৰু 1 মিলিয়ন কৰিব পাৰোঁ। আৰু বিশেষকৈ আমাৰ নামনি অসমৰ ভিতৰত মইতো কথা কৈ আছোঁ, কিন্তু সকলোতকৈ ডাঙৰ ইউটিউবাৰ আপোনালোকে বহুতে চিনি নাপায়। আমিতো জনপ্ৰিয় জানো, কিন্তু সকলোতকৈ ডাঙৰ ইউটিউবাৰ বুলি ক'লে মিলিয়নৰ ওপৰত ছাবস্ক্ৰাইব থাকিব লাগিব। তো ইয়াতে হয়তো নলবাৰীৰ পৰা ইজি মেন ৰাছিদুল, আৰিফুল খানৰ অনাৰ মোৰ বন্ধু ৰাছিদুল ভাই আছে। 1 মিলিয়ন 2 মিলিয়ন হ'ব, মানে 20 লাখতকৈ অধিক ছাবস্ক্ৰাইব কৰিবলৈ সক্ষম হ'ব। উপাৰ্জন আপোনালোকে এতিয়া চিন্তা কৰক যে কিমান কৰিব পাৰে। আৰু ফেচবুকতো প্ৰায় 2 মিলিয়ন হ'ব। তো যথেষ্ট আপোনালোকে ছাপোৰ্ট দিছে। তো এনেকুৱা মানুহক ডাঙৰ ইউটিউবাৰ, তো আমাৰ মানুহখিনি এনেকুৱাকৈ আগুৱাই গৈ আছে। তো থেংক ইউ ছ' মাছ, বেছি নকওঁ। আৰু ইয়াতে মানে ফূৰ্তি কৰিব আহিছোঁ সকলোৱে আমি। তো কণ্টেণ্টবিলাকতো চাই থাকে, আপোনালোকে চাই নে নাই? চাই কম বেছি পৰিমাণে সকলোৱে। তো থেংক ইউ। ধন্যবাদ জনাইছোঁ আমাৰ ইঞ্জামুল দা। তেখেতৰ সহধৰ্মিনী আছে, আপোনালোকে সকলোৱে চাই। তেখেতেও ভাল ইউটিউবাৰ, গতিকে আমি তেখেতক অলপ কোৱাৰ কাৰণে অনুৰোধ কৰিছোঁ। বাইট চাচোন ধন্যবাদ। আমাৰ ভাইটি ৰাহুলক কিবা কোৱাৰ কাৰণে কৈছোঁ, তুমি অলপ ষ্টাইল এটা দিবা দেই, কাৰণ আমাৰ ইয়াতে যিসকল আমাৰ বিবাহ অনুষ্ঠানত আহিছে তেখেতলোকে তাৰমানে তোমাৰ পৰা অলপ কিবা এটা শুনাৰ আশা কৰিছে, কিবা এটা ক'বা নে? আৰু মই অলপ কি ক'ম,
Dapat lagi atau? Halo. Menurut tanggal itu thôi. Dadah. Finish. Dari apa? Hawa lihat nama dulu. Kayak kamu. Thank you. Thank you so much. ঠিক আছে ধন্যবাদ আমার জনপ্রিয় ইউটিউবার সকল আমি সিরিয়ালি মাতি থাকিম আপোনালোকে চাই থাকিব আমার রাহুল ভাইটির কথাটো আপোনালোকে ইতিমধ্যে শুনিলে সঁচাকে তেখেতে যেটো দাদা বুলি মাতে দাদা কোৱাৰ ষ্টাইলটো বৰ বেলেগ নহয় নে বৰ বেলেগ টাইপৰ ষ্টাইলত কয় ভাল লাগে আৰু জাহিদ এয়া জাহিদ মঞ্চত আহিছে জাহিদ আপোনালোকে সকলোৱে চাইছে নামে যাৰ পৰিচয় বুলি কোৱা হয় সকলোৱে জানে জাহিদক আমাৰ জাহিদ আহিছে তো জাহিদক এনে ফুলাম তামাচাৰ সম্পৰ্ক জনাব আমাৰ এই বিবাহ অনুষ্ঠানৰ মুৰব্বী দৰাৰ দেউতাক নজৰুল ভাই তেখেতে এনে ফুলাম তামাচাৰ সম্পৰ্ক এয়া জাহিদ ধন্যবাদ আসসালামাইকুম মোৰ নাম জাহিদ আহমেদ হয় মোৰ ঘৰ ইয়াতে হয় একচুৱেলি মই একচুৱেলি কোনো ইউটিউবাৰ নহয় আৰু তেনেকুৱা বিশেষ কণ্টেণ্ট ক্ৰিয়েটৰ নহয় মই জাষ্ট দেশ বিদেশ ঘূৰিলে যিবিলাক ভিডিঅ' ভাল লাগে চিৰস্মৃতি হিচাপে এটা মমেণ্ট হিচাপে যাতে মই বিয়া পাতিলে মোৰ ল'ৰা ছোৱালী চাব পাৰে বা মই যাতে দূৰকালত চাব পাৰোঁ আৰু মোৰ কোনো টীম নাই মই অকলে য'ত যাওঁ ডুবাই কেতিয়াবা থাইলেণ্ড যেতিয়া বেলেগ দেশত যাওঁ নতুন কিছু বস্তু দেখুৱাওঁ অসমবাসীক লগতে এইখিনি আৰু মোক ক'ব লগা আৰু ইয়াত ইনভাইট কৰাৰ কাৰণে থেংক ইউ ছ' মাছ ফৰ ইনভাইটিং মি আৰু আংকুলক থেংক ইউ দিছোঁ স্পেচিয়েলি যে মোলৈ মনত পৰিছে আৰু ইয়াতে উপস্থিত থকা আমাৰ ক্ৰিয়েটৰ বন্ধুসকল মোতকৈ বহুত নামী দামী ক্ৰিয়েটৰ আছে বহুত ডাঙৰ ইউটিউবাৰ আছে তেওঁলোকৰ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আহিছে নিজৰ মূল্যৱান সময় অপব্যয় কৰি পিনে আৰু ইয়াতে মোৰ সন্মুখত বহি থকা মোৰ আই মাতৃসকল আৰু মোৰ খুৰা দাদাসকল থেংক ইউ ছ' মাছ আপোনালোকে চবে ৰৈ আছে চবকে চাব এইখিনি আছিল আৰু বাকী থেংক ইউ ছ' মাছ ভাল ভাল স্মৃতি তেখেত সাঁচি ৰাখিবলৈ তেওঁ ফেচবুকত চেনেলবিলাকত তেওঁ এৰি দিয়ে খুব ভাল তেখেতৰ প্ৰতিভাটো বিৰাট ভাল গতিকে আমি এতিয়া মঞ্চত মাতিম আমাৰ চানিদুল আপোনালোকে সকলোৱে জানে এই চানিদুলৰ যিটো গ্ৰুপ আছে আমাৰ চানিদুল ভাই নাজিবুল আছাদ আৰু ফাৰুক এইকেইজন এটা গ্ৰুপ আছে আহিব লাগে মঞ্চত তেখেতৰ এটা ডাইলগ মনত পৰিছে মোৰ এই যে কুইশালের রস যে কয় কুইশালের রস মনে আছে না কয় কুইশালের রস কয় ভাই কুইশালের রস দেন কুইশালের রস এই যে এই আমাদের কুইশালের রস বিখ্যাত সানিদুল ভাই আমার এই সানিদুল ভাই নাজিবুল ভাই আসাদ ফারুক এয়া মঞ্চত আপোনালোকে দেখিবলৈ পাইছে তো আমি তেখেতলোকক প্ৰথমে দিন তো আমি আসাদ ভাইকে আমি বিয়া থাকার কথা কোৱাৰ কাৰণে মই অনুৰোধ কৰিছো Hello everyone. আমি চাই যে
ফিডব্যাক করবো থেকে দেখা সব বেশি কিছু না ধন্যবাদ ভাইটি যে কইছে বুঝছেন না কথাগুলা বুঝছেন নাই আসলে তো ওরা তাহলে ইউটিউবার ঠিক সুন্দর ওইখানে কয় তাহলে একটুকে শর্মাইতেছে বুঝছেন যেটা বাংলা ভাষায় শর্মায় একটু না ভাইটি স্টেজে উঠে নাই শর্মাইছাল হোক কিন্তু বহুত ট্যালেন্ট আছে কিন্তু বহুত ট্যালেন্ট আপনারা সবাই জানেন মোবাইলে দেন বহুত ট্যালেন্ট তো ধন্যবাদ জানাইছি সবাইকে ধন্যবাদ জানাইছি ঠিক আছে ইতিমধ্যে আমার ইনজামুল ভাই কইছে বহুত জনপ্রিয় তেখেত আটাইতকৈ তাৰমানে আমার জনপ্রিয় ইউটিউবার হিসাবে আমি জানো তেখেত আমার রাশিদুল ভাই এই আরিফুলের খুরাক এই যে আরিফুল হরু আরিফুল যে আরিফুল রাশিদুল এই কৌতুক বিলাক যে গাই থাকে তো আমি মঞ্চত মাতিছো আমার রাশিদুল ভাই মঞ্চত আহিব লাগে এয়া মঞ্চত রাশিদুল ভাই ক্লেমে তো হব লাগে সকলে জোরকে তো রাশিদুল ভাইক আমি এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমার সহকর্মী রাশিদুল ভাইয়ের সহকর্মী রফিকুল ইসলাম তো আমি মঞ্চত মাতিছো আপোনালোকে সকলে জানে চিনি পায় মোবাইলত এনি টাইম চাই থাকে গতিকে তেখেতক সুন্দৰকৈ আপোনালোকৰ মাজত দুই চাৰি কথা কোৱাৰ কাৰণে মই অনুৰোধ কৰিছো তেখেতে এতিয়া ৰাশিদুল ভাই আপোনালোকৰ মাজত কথা ৰাখিব দুই চাৰি কথা কোৱাৰ কাৰণে মই অনুৰোধ আসসালামু আলাইকুম নমস্কাৰ যি নহওক ইমান এখন ধুনীয়া অনুষ্ঠানত ইনভাইট কৰিছে আমালৈ মনত কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু ইয়াতে আহি কিনে এটা বিশেষ প্ৰশ্নৰ সন্মুখীন হৈছোঁ মই যে আৰিফুল কিয় অহা নাই আচলতে মই আনিব খুজিছিলোঁ মোৰ ঘৰত এটা প্ৰব্লেম আছে তো আংকেল আৰু ভাইটিৰ ইনভাইটত মানে বহুত কালি যোৱা ৰাতি মোক দুবাৰ কল কৰিছে মেনেজমেণ্টে ঘৰত প্ৰগ্ৰাম এটা এৰি কিনে তথাপি ইয়াত আহিছোঁ তো ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এখন অনুষ্ঠানত আপোনাক ইনভাইট কৰাৰ কাৰণে আৰু বিশেষকৈ ইয়াতে আমাৰ বহুত ক্ৰিয়েটৰ বন্ধুসকল আছে আৰু সকলোৰে শুভেচ্ছা থাকিল আচলতে এটা কথা ইয়াতে যিবিলাক ক্ৰিয়েটৰ বন্ধুসকল আছে ইউটিউবাৰ আছে আচলতে ইয়াতে সৰু ডাঙৰ বুলি কোনো কথা নাই আমি সৰু ডাঙৰ এইবিলাক কথা আচলতে ক'ব নালাগে বিশেষকৈ আমি নতুন পুৰণি গ'লেও বহুত ভাল লাগে কাৰণ সৰু ডাঙৰ বুলিলে বহুত ডাঙৰ ইউটিউবাৰ আছে মই আজি সৰু মোৰ আপোনালোকৰ আশীৰ্বাদত মোৰ 2 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ আছে ইউটিউবত আৰু বহুত 50 মিলিয়ন 60 মিলিয়ন 100 মিলিয়ন ছাবস্ক্ৰাইবাৰ থকা ইউটিউবাৰসকল আছে আচলতে নতুন পুৰণি শক্তিটো ব্যৱহাৰ কৰিলে বেছি ভাল হয় সৰু ডাঙৰ এইবিলাক কথা ক'লে আচলতে অলপ হ'লেও বেয়া লাগে যিহেতু ক্ৰিয়েটৰ বন্ধুসকল আছে তো বিশেষকৈ বেছি কথা নকওঁ আমাৰ কাৰণে সকলোৱে দয়া কৰিব আৰু সকলোৱে যে আমাৰ ভিডিঅ'বিলাক চাই তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আকৌ এবাৰ ইমান এখন ধুনীয়া অনুষ্ঠানত আমাক ইনভাইট কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ ধন্যবাদ তো ধন্যবাদ জানাইছো আমি ৰাশিদুল ভাই আৰু তেওঁৰ সহকৰ্মী তেখেতে অলপ সময়ত মূল্যৱান কথা কৈছে